নমস্কাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল বীৰগাথা প্ৰজেক্ট 5.0 ত আপোনালোকে কি কৰিব লাগিব স্কুলৰ কি কৰিনীয় আছে আৰু সেই এক্টিভিটি বিলাক যিবিলাক এক্টিভিটি আমাৰ বিদ্যালয়সমূহত কৰিব লাগিব বা কৰিছে আপোনালোকে হেতু কি ধৰণে এই পৰ্টেলত সাবমিট কৰিব সেই প্ৰসেস সম্পৰ্কে গতিকে প্ৰসেস সম্পৰ্কে যোৱাৰ আগত আপোনালোকৰ লগত এই বীৰগাথাৰ প্ৰজেক্ট সম্পৰ্কে অলপ আলোচনা কৰিলো হেতু হল যে বীৰগাথাটো হল আপোনাৰ ক্লাস 3 পৰা আৰম্ভ কৰি আপ টু ক্লাস 12 লৈকে যিমান স্কুল আছে যিমান স্কুলত 3 পৰা 12 লৈকে আছে গোটেইকেইখন স্কুলত এই বীৰগাথা প্ৰজেক্টখন কৰিবলৈ নিৰ্দেশ দিছিলে আমাৰ আপোনালোকে অলৰেডি নিশ্চয় নটিফিকেশন ইয়াৰ পাইছে আৰু সেই মত আপোনালোকে কামখিনি কৰিছে গতিকে যেটো প্ৰিপাৰেটৰি ষ্টেজ কৈছে 3 পৰা 5 মানে এলপি স্কুল এখনৰ কথা কৈছে এক্টিভিটি বিলাক কি আছিল আপোনালোকে নিশ্চয় জানে পোয়েম প্যাৰাগ্ৰাফ পেইন্টিং ড্ৰয়িং এবিলাক আছিল মিডল আছিল 6 পৰা 8 লৈকে যেটো মিডল ষ্টেজ আছে সেই হিচাপত এক্টিভিটি বিলাক দিয়া আছে ইয়াত আৰু সেকেন্ডাৰী ষ্টেজৰ কাৰণে এক্টিভিটি বিলাক ইয়াত দিয়া আছে আৰু এই এক্টিভিটি বিলাক আমাৰ 31 অক্টোবৰৰ ভিতৰত কমপ্লিট কৰিবলৈ নিৰ্দেশ দিছিলে পৰ্টেল মতে আৰু এই 31 অক্টোবৰৰ ভিতৰত এটো সাবমিট কৰিব লাগিব আপোনালোকে এই পৰ্টেলৰ যোগেদি গতিকে সময় নাই আপোনালোকে যদি পৰিস্থিতি মধ্যে ভাল কথা যদি এতিয়ালৈকে কৰিব পৰা নাই তেনেহলে আজিৰ ভিতৰতে এই কামখিনি কৰি লওক ইয়াৰ কাৰণে কি কৰিব লাগিব সেই সম্পৰ্কে আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছো আৰু প্ৰতিখন স্কুলে 4টাকৈ বেস্ট প্ৰেক্টিস সাবমিট কৰিব লাগিব 4টা মানে পোয়েমৰ ওপৰত এটা প্যাৰাগ্ৰাফৰ ওপৰত এটা পেইন্টিংৰ ওপৰত এটা ড্ৰয়িংৰ ওপৰত এটা ঠিক আছে সেই হিচাপত যেতিয়া আপুনি সাবমিট কৰিব যাব তেতিয়া আপোনাৰ প্ৰচেছটো হেতু আপোনালোকৰ লগত আলোচনা কৰক গতিকে আপুনি যদি কামখিনি মোবাইলত কৰে তেনেহলে আপোনাৰ মোবাইল হ্যান্ডসেটত বীৰগাথা সাৰ্চ কৰিব বীৰগাথা যেতিয়া আপুনি সাৰ্চ কৰিব যাব বীৰগাথা 5.0 আপুনি সাৰ্চ কৰিলে এই ধৰণৰ আপোনাৰ গুগল ক্ৰমত বা যেটো ব্ৰাউজাৰত আপুনি কৰে সেই মতে কলে ইয়াত বীৰগাথা 5 বুলি আহিব ইয়াত আপুনি ক্লিক কৰি ওপেন কৰি দিব এই ধৰণৰ ফ্ৰন্ট পেজখন আপোনাৰ ওচৰত খোল খাব আপুনি কি কৰিব লাগিব চাব সাবমিট ইওর এন্ট্ৰি বুলি পাব এটা সেই সাবমিট ইওর এন্ট্ৰিত আপুনি যাব লাগিব সাবমিট ইওর এন্ট্ৰিত গলে ইয়াত আপোনাৰ লগইনৰ কথা কব চাব লগইনৰ কথা কৈছে ইয়াত লগইন উইথ ওটিপি কৈছে এই ওটিপিত আপুনি ইমেইল আইডিও দিব পাৰে বা মোবাইল নাম্বাৰো দিব পাৰে যদি আপোনাৰ নাম্বাৰ এতিয়ালৈকে ৰেজিষ্টাৰ নাই ৰেজিষ্টাৰ যদি কৰিব বিচাৰে তথাপি আপুনি এই প্ৰসেছত গলৈ হৈ যাব বা আপুনি তলত গৈ এই ৰেজিষ্টাৰ নাও যেটো আছে সেই ৰেজিষ্টাৰ নাওত গলে আগত ৰেজিষ্টাৰ কৰি পিছত কামখিনি কৰিব পাৰিব এতিয়া আপুনি যদি নাজানে যে আপোনাৰ নাম্বাৰখন ৰেজিষ্টাৰ আছে না নাই তেনেহলে আপোনাৰ কাৰণে সিম্পল বুদ্ধি এটোই আছে আপুনি ইয়াত আপোনাৰ কন্টাক্ট নাম্বাৰটো দি পেলাই লগইন উইথ ওটিপি কৰি দিব যদি আপোনাৰ মোবাইলত ওটিপি যায় তাৰ মানে এটো আপুনি অলৰেডি ৰেজিষ্টাৰ্ড আছে আৰু যদি ওটিপি না যায় তেনেহলে ইয়াত আহিব যে আপুনি ৰেজিষ্টাৰ হোৱা নাই এতিয়ালৈকে তেনেহলে কি কৰিব লাগিব আগত ৰেজিষ্টাৰ কৰি ল'ব লাগিব এই ধৰণৰ পেজখন ইয়াত খোল খাব ইয়াত আপোনাৰ নেম ইমেইল আইডি নিজৰ কান্ট্ৰি থাকিব মোবাইল নাম্বাৰ আপোনাৰ ডেট অফ বাৰ্থ জেন্ডাৰ আদি দি পেলাই ক্ৰিয়েট নিউ একাউন্ট কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেচনখন হৈ যাব হৈ যোৱাৰ পিছত আপোনাৰ লগইন যদি কৰিব বিচাৰে আপুনি লগইনত যাব লগইনত গৈ আপুনি যদি বিচাৰে যে ওটিপিৰ দ্বাৰা আপুনি লগইন কৰিব হেটো পসিবল আছে বা আপুনি যদি ইমেইল আইডি আৰু পাসওয়াৰ্ড আপোনাৰ মনত আছে তেনেহলে সেই ইমেইল আইডি আৰু পাসওয়াৰ্ডৰ দ্বাৰা আপুনি লগইন কৰি ল'ব পাৰিব ইমেইল আইডি আৰু পাসওয়াৰ্ডৰ দ্বাৰা আপুনি লগইন কৰি ল'ব পাৰিব ৰেজিষ্টাৰ হোৱাৰ পিছত আপোনাৰ ওচৰত এই ধৰণৰ পেজখন খোল খাব ইয়াত আপোনাৰ পাৰ্সোনাল ডিটেইলটো বিচাৰিব প্ৰথমতে টাইপ অফ স্কুল বোৰ্ড ইয়াত আপোনাৰ যদি সিবিএসই হয় সিবিএসই দিব আৰু যদি সেৱা আন্ডাৰ স্কুল হয় তেনেহলে নন সিবিএসই দি দিব তাৰ পিছত চাব তলত এন্টাৰ ইউডেশ কোড বিচাৰিব ইয়াত আপোনাৰ স্কুলৰ ইউডেশ কোডখন দি দিব দিয়াৰ পিছত ইয়াত অটোমেটিক্যালি আপোনাৰ স্কুলৰ নেম এড্ৰেছ আদি শো হ'ব তলত স্কুল ম্যানেজমেন্টত গৈ আপুনি গভ নে প্ৰাইভেট এটো সিলেক্ট কৰি দিয়াৰ পিছত নেম অফ দা বোৰ্ড আপুনি দিব লাগিব তাৰ পৰা ষ্টেট খন সিলেক্ট কৰি দিলে হৈ যাব আৰু ইয়াত প্ৰিন্সিপাল নেম মোবাইল নাম্বাৰ অফ প্ৰিন্সিপাল
ইমেইল আইডি অফ প্ৰিন্সিপাল দি পেলাই নেক্সট কৰিব লাগিব তাৰ পিছত আপোনাৰ ওচৰত এই ধৰণৰ পেজখন খুলিব ইয়াত আপোনাৰ ক্লাছ ক্যাটাগৰীটো বহাই দিব কোন ক্লাছৰ কামখিনি আপুনি কৰি আছে আৰু ইয়াৰ পিছত এক্টিভিটি কোনটো আছিল এইটো সিলেক্ট কৰি দিব ইয়াৰ পৰা লগতে আপলোড কৰিব লাগিব যেটো এক্টিভিটি আপুনি ইয়াত সিলেক্ট কৰিব ইয়াৰ ডকুমেন্ট আপলোড কৰিব লাগিব আৰু এটো ম্যাক্সিমাম 4 MB হ'ব পাৰিব ইয়াতকে বেছি হ'ব নোৱাৰে লগতে টপিক কি কোন ল্যাঙ্গুৱেজত আপোনাৰ কিবাটো ইয়াত কৰা হৈছে ষ্টুডেন্টৰ নেম ফাদাৰস নেম ডেট অফ বাৰ্থ জেন্ডাৰ কিমানজন ষ্টুডেন্ট আপোনাৰ আছে গোটেই কেইটা ডিটেইল ইয়াত দি পেলাই তলত যাব সাবমিট আছে সাবমিটত টিপি দিব লাগিব দিয়াৰ পিছত ইয়াত কৈছে যে এবাৰ আপুনি সাবমিট কৰি দিয়াৰ পিছত আৰু কোনো ধৰণৰ চেঞ্জেস নহয় বুলি কৈছে এটো আপুনি ইয়াত ওকে কৰি দিব ওকে কৰি দিয়াৰ পিছত চাব আপোনাৰ যেটো সাবমিশন এটো হৈ গল ইয়াত আৰু চাব পাৰিব লগতে ৰাইট সাইডত সাৰ্টিফিকেট বুলি আছে আৰু তলত ডাউনলোড সাৰ্টিফিকেট বুলি কৈছে ইয়াত টিপি দিলে আপোনাৰ ডাউনলোড হৈ যাব সাৰ্টিফিকেটখন হেম হৈ যোৱাৰ পিছত এতিয়া যদি আপুনি যেটো এটা কৰিলে আপুনি ৰিপিটেডলি আৰু তিনিখন কাম কৰিব লাগিব তলত চাব ক্লাছ ক্যাটাগৰী দিয়া থাকিব ইয়াত এই ধৰণে আপুনি এতিয়া আকৌ কোন ক্লাছৰ যদি এমালগেমেট স্কুল হয় তেনে হলে আপুনি 6 to 8 ৰ লৈ লব বা যেটো আছে যি ক্যাটাগৰী আছে মত কৰিব আৰু যদি এলপি ৰে হয় তেনে হলে ইয়াত আকৌ ক্লাছ ক্যাটাগৰী দি পেলাই আপুনি চাব ইয়াত আকৌ আপোনাৰ হেই ডিটেইল খিনি আকৌ ভৰাব লাগিব এতিয়া আপোনাৰ এক্টিভিটি কোনটো ভিতৰত কৰিছে কোনজন ষ্টুডেন্টৰ নাম এই ডিটেইল বিলাক ইয়াত শো হ'ব গতিকে এই ধৰণে আপুনি এটা এটাকে কামখিনি কৰি লব লাগিব আৰু টোটাল 4খন আপোনাৰ সাবমিশন হ'ব লাগিব 4টা ক্যাটাগৰীৰ ওপৰত সাবমিশন হ'ব লাগিব আৰু প্ৰতিখনৰে সাৰ্টিফিকেট আপুনি ডাউনলোড কৰিব পাৰিব গতিকে এই ধৰণৰ কামখিনি কৰি লওক যেহেতু সময় নাই আজি ভিডিওতে কৰি লওক ধন্যবাদ